ধুনীয়া পৰিৱেশ গৰমৰ বন্ধৰ গোটেই মাহটো বহুত ব্যস্ততাৰ মাজত থাকি যোৱাকালি এয়া গুৱাহাটী আহিলোঁ। আহিয়ে উত্তৰ গুৱাহাটী এয়া ফেৰীঘাট পালোহি। মই আকৌ ফেঞ্চি বজাৰ গ'লোঁ। খুব গৰমত ফেঞ্চি বজাৰত ঘূৰি নেমু চৰবত খালোঁ, কুঁহিয়াৰ ৰস খালোঁ। খাই এয়া বৰ ধুনীয়া আছে। চিটি বাছত উঠি এয়া আহি আছোঁ। আহি থাকোঁতে ভিডিঅ'টো কৰিছোঁ। বৰ ভাগৰুৱা হৈ গ'লোঁ, তথাপিতো মনটো ভাল লাগিলে। এইকেইদিন বহুত কিবা ষ্ট্ৰেছ লৈ আছিলোঁ, বহুত কষ্ট হৈছিল শিশুবিলাকৰ মাজত। অৱশ্যে তাতো আনন্দ পোৱা যায়, তথাপিতো গৰম বেছি কাৰণে অলপ কষ্ট হ'ল। এতিয়া অকণমান মুকলিমূৰীয়াকৈ দুদিনমান গুৱাহাটীত কটাই যাওঁ বুলি আহিলোঁ। মই আপোনালোকক পৰিৱেশটো দেখুৱাই আছোঁ। মোৰ লগত আছে ৰুমি। ধুনীয়াকৈ চিটি বাছত দুইজনী ফেঞ্চি বজাৰৰ পৰা আহি ধুনীয়াকৈ এয়া বহি আহি আছোঁ। এইটো বপুৱেটো আহি আছে।